কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যত শীঘ্ৰেই ওলাব ৩৫,০০০ শিক্ষকৰ চাকৰি ওলাব ৪-৫ মাহৰ ভিতৰতে সকলোৱে আবেদন কৰিব পাৰিব। এই মুহূৰ্তত লৈছে সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে, কিন্তু মন্তব্যৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। শিক্ষকৰ বাবে এয়া ভাল খবৰ। সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ। ৩৫,০০০কৈ শিক্ষকৰ চাকৰি ওলাইছে। ৩৫,০০০ নতুন পদ সৃষ্টি কৰিব চৰকাৰে, সৃষ্টি কৰিব ৩৫,০০০কৈ নতুন পদ সৃষ্টি কৰিব। এই মুহূৰ্তত লৈ আহিছো লাখ লাখ লোকৰ বাবে ভাল খবৰ। কেৱল সৰ্বশিক্ষাৰ শিক্ষকে এই পদত আবেদন কৰিব পাৰিব। সৰ্বশিক্ষাৰ শিক্ষকৰ বাবে অতি ভাল খবৰ। এই মুহূৰ্তত আন শিক্ষকৰ পদত বাকীসকলে আবেদন কৰিব পাৰিব। কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগন্তুক ৪ৰ পৰা ৫ মাহৰ ভিতৰতে এই শিক্ষকসকলে নিযুক্তি পাব। ৪-৫ মাহৰ ভিতৰতে নিযুক্তি পাব। সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবে এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ। যেহেতু কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, কেবিনেটৰ এই সিদ্ধান্ত মতে ৩৫,০০০ শিক্ষকৰ চাকৰি ওলাব এতিয়া। আৰু ইতিমধ্যে আগন্তুক ৪-৫ মাহৰ ভিতৰতে এই শিক্ষকসকলে নিযুক্তি পাব। কেইটামান মাহৰ ভিতৰতে ৪-৫ মাহৰ ভিতৰতে নিযুক্তি পাব। কেবিনেটত এয়া গুৰুত্বপূৰ্ণ আচলতে সিদ্ধান্ত লৈছে। সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকসকলৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে। ৩৫,০০০ নতুন পদৰ সৃষ্টি কৰিব চৰকাৰে। কেৱল সৰ্বশিক্ষাৰ শিক্ষকে এই পদত আবেদন কৰিব পাৰিব। এয়া সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে অতি ভাল খবৰ। এই মুহূৰ্তত আন শিক্ষকৰ পদত বাকীসকলে আবেদন কৰিব আৰু আগন্তুক ৪-৫ মাহৰ ভিতৰতে এই শিক্ষকসকলে নিযুক্তি পাব। ৪-৫ মাহৰ ভিতৰত নিযুক্তি পাব। গতিকে অতি ভাল খবৰ আহি পৰিছে। কেবিনেটত যিহেতু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, বহুবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, তাৰ ভিতৰতে শিক্ষকৰ বাবে অতি ভাল খবৰ যে সৰ্বশিক্ষাত ৩৫,০০০ শিক্ষকে নতুনকৈ চাকৰি পাব। যেহেতু নলবাৰীত কেবিনেট বৈঠক হৈছিল আৰু কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ আচলতে সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ সংবাদ মেলত এই কথা উল্লেখ কৰা হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ আজিৰ কেবিনেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু সিদ্ধান্তসমূহৰ ভিতৰতে সৰ্বশিক্ষা শিক্ষকৰ বাবে লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সৰ্বশিক্ষাৰ ৩৫,০০০ শিক্ষকে পাব, নতুন চাকৰি পাব। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত, য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে
সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত, য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব।